নাম দেৱীৰাম পানিকা হয়। মই এনেকুৱা হৈ আছোঁ এতিয়া বৰ্তমান ক'বলৈ গ'লে আমি ধৰি লওক আজি মৰা 24 দিন হৈ গ'ল মানে আমি ধৰি লওক ঘৰ আমি চবেই কৈছে সাজিছোঁ কিন্তু কি হয় আমাক খালি মানে চাঙৰ লিখে বনাই দিয়ে কিন্তু টিং চিং বেৰ আমি এতিয়ালৈকে মানে লগাই দিয়া নাই মানে আমি যে সোনকালে এইটো ভাবোঁ যে যদি এইখিনি কৰি দিয়ে তেতিয়া আমি সোনকালে মানে কিবা আমাৰ নিয়ম সকাম চকাম বা কিবা এটা কৰিব পাৰিম বুলি সেইবুলিকে মই আশা কৰিছোঁ। আৰু ছেকেণ্ড হৈ গ'ল কি মই এতিয়াও ধৰি লওক 3জনটো হেৰালোঁ কিন্তু 3জনৰ মাজত আমি 2জনেই পাইছোঁ মানে আৰু এতিয়াও মই আশা কৰিছোঁ যাতে আমাৰ ছোৱালীজনী 4 বছৰৰ কন্যা এটা আছিলে ৰাধিকা পানিকা তাক মানে লগ পাম বুলিকে এইবিলাকে আশা কৰিছোঁ। 10টামান বাজিছিলে 10টামান বজাত মানে আমাৰ ধৰি লওক আগতো যেনেকৈ পানী বাঢ়িছে নৰ্মেলি ধৰি লওক তেনেকৈ বাঢ়ে ধৰি লওক বাঢ়িছে মানে সেইটো সময়ত কমচে কম আপোনাৰ 15 ফিটমান তলত আছিল 10টামান বজাত তেতিয়া মানে পানীটো বেছিকৈ বাঢ়িব ধৰিলে ধৰি লওক মানে 12টালৈকে অকণমান বেছিকৈ হ'ল পানীটো আৰু আমাৰ বস্তু পাহনি বহুতখিনি আছিলে মানে কিবা এটা আশা কৰি মেলি আমি লৈছিলোঁ ডাঙৰ এখন ঘৰ বনাম বুলিকৈ কিবা এটা হেৰি কৰি সপোন এটা আছিলে আৰু গাঁৱটো বিলনী নেপালী খুটি আমাৰ পৰিয়ালৰ বুলি ক'লে আমাৰ স্মৃতি পানিকা আমাৰ বৌ আৰু দীপালী পানিকা মোৰ ৱাইফ আৰু ৰাধিকা পানিকা মোৰ ডটাৰ ছোৱালীজনী কিমান বয়স? ছোৱালীজনী 4 বছৰ হ'ব পঢ়ি আছিলে ক শ্ৰেণীতে প্ৰথম এইবাৰ বছৰত নাম লিখাইছিলোঁ আমি চৰকাৰেও কৈছে বাৰু এইডোখৰত মথাউৰি বান্ধি দিম কিন্তু এতিয়া বান্ধি মেলিনো কি লাভ গোটেই যি আছিলে থাকিলে গোটেই খতমে আমি এতিয়া চাওক আগত আমি গৰু ছাগলী বা আমি খেতি কৰি মেলি খাইছিলোঁ কিন্তু এতিয়া এইফালে আপুনি ঘূৰাই মেলি চাব পাৰিব গোটেই জাবৰ চাবৰকেইটা কিবাখিনি আছে আমি কি কৰি খাম এতিয়া আমিতো চব ফালৰ পৰা এতিয়া চাবলৈ গ'লে আমি জিৰ' হৈ আছোঁ। আমাৰ ছোৱালীটো বাদ দিয়ক আমাৰ অহা যিদিনাখন হৈছে সেইদিনাখনে মোৰ ছোৱালীজনীৰ লগত ভিডিঅ' কলিঙত কথা পাতিছোঁ ছোৱালীজনী কৈছে পাপা তই কেতিয়া আহিবি মই ক'লোঁ যে মই আহিম মই 2 দিনৰ পিছত কিন্তু আমাৰো লগভগ আমি যিটো কামত গৈছিলোঁ কামটো শেষ হ'বলৈ হৈছিলে আৰু তাৰপিছত কৈছে পাপা মোৰ কাৰণে কাপোৰ আনি দিব দেই বুলি। লাষ্ট ছোৱালী আপোনাৰ ছোৱালীৰ লগত কেতিয়া কি কথা পাতিছিলে? লাষ্টৰ টাইমত মই চাবলৈ গ'লে মই কথা পাতিব নাপালোঁৱে সেইটো কথা মোক মনত পৰিলেও মানে কেনেকৈ লাগি গৈছে আৰু কি কৈছিলে আপোনাক পাপা কি লাষ্টৰ টাইমত মই ছোৱালীৰ লগত যেতিয়া কথা পাতিছোঁ তেতিয়া মাইকী মানুহৰ লগত মই ভিডিঅ' কলিং আছোঁ তেতিয়া পানী মোক হৈ গৈছিলে আৰু যথেষ্ট সেইটো কম মানে টাইমটো এতিয়া চোৱা নাই মানে সেইটো এতিয়ালৈকে মানে হ'লেও মানে কথাখিনি মনত আছে আৰু ৰাতিপুৱা কৈছিলে মানে কাপোৰ আনি দিব জোতা আনি দিব বুলি লাষ্টৰ টাইমত এনেকৈ ভিডিঅ' কলিঙত কথা পাতিছোঁ মাইকী মানুহ কৈছে যে চাই লওঁ এইটোৱে লাষ্ট টাইম বুলিকে আৰু দেখিব নাপাওঁ বুলি লওক ছোৱালীজনী কথা লগত পাত বুলি কৈছে ছোৱালীজনী খালি পাপা বুলিকে ক'ব পাৰিলে আৰু বেলেগ একো এনেকৈ মাতিলে আৰু চেহেৰাও চাব নাপালোঁ মানে খতম আহি মেলি চাইছোঁ গোটেই এফালে বিচাৰিলোঁ কিন্তু নাপালোঁ আৰু হেৰি মানুহজনী মানে ধৰি লওক আমি যিডোখৰত আমি পাইছোঁ এইডোখৰত আমি কমচে কম 3বাৰ 4বাৰ গৈ মেলি আহিছোঁ মানে গোটেই জাবৰ চাবৰ আছিলে তো পানীটো মানে 2-3দিন পিছত মানে কমি গৈছিলে তেতিয়া বেলেগে এটা চালে তাৰপিছত চোৱাৰ পিছত মানে যথেষ্ট আমি পাইছোঁ ধৰি লওক 11 দিনৰ পিছত পাইছোঁ আমি।